আরও একটা ভালো শট, কিন্তু এবারে ফিল্ড প্লেসমেন্ট ভালো রয়েছে এবং সেখানে একটা ভালো ফিল্ডিং, নিশ্চিতভাবে নিজের টিমের জন্য কয়েকটা পরের বল এবং এরপরে একটা দুর্দান্ত স্কোয়ার ক্যাট টুয়ার্ডস ব্যাকফুট অঙ্কিত সিং এর ব্যাট থেকে। Ball over the head of long on its side. বর্ণালী তালুকদার বাইদেউ তেখেতক এখনই ফুলাম কামুচিত হয়েছে। Run. Ankit Singh, and he not gonna stop, and he is আমি বিজনি MLA কাপ T20 টুর্নামেন্ট আমি পাতি আছো। ইতিমধ্যে আপোনালোকে চাইছে যে ৰাইজৰ কি সঁহাৰি, ৰাইজে বিচাৰে যে ক্ৰিকেট প্ৰেমী এই বিজনিবাসী ৰাইজে সদায় ক্ৰিকেটক ভাল পায় আৰু সেই ভাল পোৱাক মই আগুৱাই লৈ যোৱাৰ কাৰণে যুৱ প্ৰজন্মক প্ৰেৰণা দিয়াৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন ঠাইৰ পৰা আমি টিম আমন্ত্ৰণ কৰি ইয়াতে খেলুৱাৰ ব্যৱস্থা আমি কৰিছোঁ। সকলোৱে এটা ভাল ক্ৰিকেট চাব পাৰিব আৰু যুৱ প্ৰজন্মই খেলৰ প্ৰতি যি আগ্ৰহ, সেই আগ্ৰহ বাঢ়িব বুলি মই ভাবোঁ। আপোনালোকক এটা কথা ক'বলৈ গৈ মোক সুখী হৈছোঁ যে যোৱাকালি আমি আমাৰ ভাৰতৰ প্ৰাক্তন অধিনায়ক, দুইবাৰৰ ৱৰ্ল্ড কাপ বিজয়ী আমাৰ গৌতম গম্ভীৰ ডাঙৰীয়াক আমি লগ পাবলৈ সক্ষম হৈছোঁ, তেওঁক আমন্ত্ৰণ জনাইছোঁ। তেওঁ কথা মোটামুটিকৈ দিছে যে আমি সময় মিলাব পাৰিলে আমি এই খেলত আহি তেওঁলোকে আহি আমাৰ এই দৰ্শকক তেওঁক চোৱাৰ যি হেঁপাহ, সেই হেঁপাহৰ হয়তো হয়তো মুকলি হ'ব পাৰে। তেওঁ তেনেকুৱা আমাক কথা দিছে। নিশ্চয়কৈ কালি আমাক ফাইনেল কথাটো জনাব। ইতিমধ্যে আমি আজিৰ এই শুভোদ্বোধনী খেলত আনোৱাৰ 11 আৰু আমাৰ গজালি চেলেঞ্জাৰৰ মাজত হ'বলৈ গৈ আছে আৰু মাজত আমাৰ হাৰিয়ানাৰ পৰা টীম আহি আছে, শিলিগুৰিৰ পৰা আহি আছে, বিহাৰৰ পৰা আহি আছে, তেনেকৈ অসমৰ গুৱাহাটী ক্লাব আছে, শিলচৰ আছে, তেনেকৈ আমি 8টা টিম লৈছোঁ, 7টা মেচ হ'ব আৰু সেই মেচত সকলোকে সহায় কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আমরা ধন্যবাদ জ্ঞাপন করছি আমাদের MLA সাহেবকে, যিনি প্রথম উইনিং প্রাইজ যেটো আছে 1,21,000 আৰু সেকেন্ড যি রানার্স আপ হ'ব 81,000 টকা, তেওঁলোকৰ প্রাইজ আছে, ট্ৰফি আছে আৰু বিভিন্ন মেন অফ দ্য মেচ আছে, মেন অফ দ্য সিরিজ আছে। ঠিক তেনেকৈ আমি খেলখন চলাই লোৱাৰ কাৰণে আৰু প্ৰতিটো খেল নাইট হ'ব। একটি আশা নিয়ে আরও একটা ভালো শট, কিন্তু এবারে ফিল্ড প্লেসমেন্ট ভালো রয়েছে এবং সেখানে একটা ভালো ফিল্ডিং, নিশ্চিতভাবে নিজের টিমের জন্য কয়েকটা পরের বল এবং এরপরে একটা দুর্দান্ত স্কোয়ার ক্যাট টুয়ার্ডস ব্যাকফুট অঙ্কিত সিং এর ব্যাট থেকে। Ball over the head of long on its side. বর্ণালী তালুকদার বাইদেউ তেখেতক এখনই ফুলাম কামুচিত হয়েছে। Run. Ankit Singh, and he not gonna stop, and he is আমি বিজনি MLA কাপ T20 টুর্নামেন্ট আমি পাতি আছো। ইতিমধ্যে আপোনালোকে চাইছে যে ৰাইজৰ কি সঁহাৰি, ৰাইজে বিচাৰে যে ক্ৰিকেট প্ৰেমী এই বিজনিবাসী ৰাইজে সদায় ক্ৰিকেটক ভাল পায় আৰু সেই ভাল পোৱাক মই আগুৱাই লৈ যোৱাৰ কাৰণে যুৱ প্ৰজন্মক প্ৰেৰণা দিয়াৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন ঠাইৰ পৰা আমি টিম আমন্ত্ৰণ কৰি ইয়াতে খেলুৱাৰ ব্যৱস্থা আমি কৰিছোঁ। সকলোৱে এটা ভাল ক্ৰিকেট চাব পাৰিব আৰু যুৱ প্ৰজন্মই খেলৰ প্ৰতি যি আগ্ৰহ, সেই আগ্ৰহ বাঢ়িব বুলি মই ভাবোঁ। আপোনালোকক এটা কথা ক'বলৈ গৈ মোক সুখী হৈছোঁ যে যোৱাকালি আমি আমাৰ ভাৰতৰ প্ৰাক্তন অধিনায়ক, দুইবাৰৰ ৱৰ্ল্ড কাপ বিজয়ী আমাৰ গৌতম গম্ভীৰ ডাঙৰীয়াক আমি লগ পাবলৈ সক্ষম হৈছোঁ, তেওঁক আমন্ত্ৰণ জনাইছোঁ। তেওঁ কথা মোটামুটিকৈ দিছে যে আমি সময় মিলাব পাৰিলে আমি এই খেলত আহি তেওঁলোকে আহি আমাৰ এই দৰ্শকক তেওঁক চোৱাৰ যি হেঁপাহ, সেই হেঁপাহৰ হয়তো
বাট হয়তো মুকলি হ'ব পাৰে তেওঁ তেনেকুৱা আমাক কথা দিছে নিশ্চয়কৈ কালি আমাক ফাইনেল কথাটো জনাব ইতিমধ্যে আমি আজিৰ এই শুভোদ্বোধনী খেলত আনোৱাৰ 11 আৰু আমাৰ বজালি চেলেঞ্জাৰৰ মাজত হ'বলৈ গৈ আছে আৰু মাজত আমাৰ হাৰিয়ানাৰ পৰা টীম আহি আছে শিলিগুৰিৰ পৰা আহি আছে বিহাৰৰ পৰা আহি আছে তেনেকৈ অসমৰ গুৱাহাটী ক্লাব আছে শিলচৰ আছে তেনেকৈ আমি 8টা টীম লৈছোঁ 8টা মেচ হ'ব আৰু সেই মেচত সকলোকে সহায় কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ আমরা ধন্যবাদ জ্ঞাপন করছি আমাদের এমএলএ সাহেবকে যিনি প্ৰথম উইনিং প্ৰাইজ যিটো আছে 1,21,000 আৰু ছেকেণ্ড যি ৰানাৰ্ছ আপ হ'ব 81,000 টকা তেওঁলোকৰ প্ৰাইজ আছে ট্ৰফি আছে আৰু বিভিন্ন মেন অফ দ্য মেচ আছে মেন অফ দ্য চিৰিজ আছে ঠিক তেনেকৈ আমি খেলখন চলাই লোৱাৰ কাৰণে আৰু প্ৰতিটো খেল নাইট হ'ব একটি আশা নিয়ে